গুৱাহাটীৰ বাপ্তিছ লজত চলা নাৰী ডে ব্যৱসায়ৰ ন তথ্য লজটোৰ স্বত্বাধিকাৰী বাপুতি হাজৰিকা ওৰফে দিলীপ হাজৰিকা গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। বাপুতি হাজৰিকাৰ ঘৰ গহপুৰৰ চিলথিয়াত। ধৃত বাপুতি হাজৰিকাৰ আছে বহু কলা অধ্যায়। ২ নম্বৰী ব্যৱসায়ী আছিল বাপুতি হাজৰিকাৰ মূল্য লক্ষ্য। নকল টকাৰ ব্যৱসায়ত জড়িত হৈ পূৰ্বতে ধলপুৰ আৰক্ষীৰ জালত পৰিছিল ধুৰন্ধৰ বাপুতি হাজৰিকা। ভুৱা পেৰামেডিকেল প্ৰতিষ্ঠান খুলি স্বয়ম্ভূ পৰিচালন সঞ্চালক হৈও পৰিছিল গহপুৰ আৰক্ষীৰ জালত। শেহতীয়াকৈ এই বাপুতি হাজৰিকা নামিছিল নাৰী ডে ব্যৱসায়ত। কুকৰ্মৰে জড়িত বাপুতি ওৰফে দিলীপ হাজৰিকাই ঘটিছিল অগাধ সম্পত্তি। গহপুৰৰ চিলথিয়াৰ ভিতৰুৱা গাঁৱৰ বাসগৃহৰ প্ৰতিটো কোঠাতে আছে অত্যাধুনিক সা সৰঞ্জাম। বাপুতিৰ গহপুৰৰ ঘৰলৈও সঘনাই অচিনাকি যুৱতীৰ আগমন ঘটে বুলি চুবুৰীয়াই সদৰি কৰিছে। বাপুতিৰ কুকৰ্মৰ বাবে গাঁওখনৰ পৰিৱেশ বিনষ্ট হোৱাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে। 2 কোটি টকাৰ বিনিময়ত গুৱাহাটীৰ লজটো 10 বছৰৰ বাবে লিজত লৈ দিলীপ হাজৰিকাই নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰো শেহতীয়াকৈ তথ্য পোহৰলৈ আহিছে। আৰু এই সন্দৰ্ভত আমাক কিছু তথ্য আগবঢ়াব আমাৰ সাংবাদিক পৰাগ শইকীয়াই। বাপি হাজৰিকা নামৰ যিগৰাকী ব্যক্তি ছেক্স ৰেকেটত জড়িত আছিল তেখেতক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু তেখেতৰ ঘৰ আছিল গহপুৰত। মই গহপুৰৰ তেখেতৰ যিটো বাসগৃহ সেই বাসগৃহত আহি উপস্থিত হৈছোঁ। তেখেতে এই ঘৰৰ পৰাই গুৱাহাটীলৈ গৈছিল আৰু গুৱাহাটীত দুটাকৈ ফ্লেট লৈছিল আৰু উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ সুন্দৰী যুৱতীসকলক তেখেতৰ যি ৰিজৰ্ট আছিল ৰিজৰ্টলৈ লৈ যোৱা হৈছিল। লৈ যোৱাৰ পিছতে তেখেতে যি এই নাৰী দেহ ব্যৱসায় সেই নাৰী দেহ ব্যৱসায় কৰিছিল এই ঘৰৰ পৰাই। তেখেতে ইয়াৰ বাদেও বিভিন্ন সময়ত তেখেতে যি 2 নম্বৰী যিসমূহ ব্যৱসায়ৰ লগত তেখেতে জড়িত হৈ আছিল। বিশেষকৈ অলপ দিনৰ আগতে নকল টকাৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছিল। তেখেতে এখন ভুৱা পেৰামেডিকেল স্কুল স্থাপন কৰিছিল গহপুৰত। তেখেতে এনেধৰণে বিভিন্ন তেখেতৰ যিসমূহ 2 নম্বৰী কাম সেই 2 নম্বৰী কামসমূহত তেখেতে জড়িত হৈ পৰে। ইতিমধ্যে তেখেতৰ বাসগৃহ দেখাইছোঁ। খুব কম দিনৰ ভিতৰতে তেখেতে ঘৰ গঢ়ি তুলিছিল। গুৱাহাটীত দুটাকৈ ফ্লেট ইতিমধ্যে লৈছিল আৰু এই গাঁৱৰ যিসকল লোক আছিল লোকসকলে কোনো ইয়াৰ ওপৰত মতামত প্ৰদান কৰিব বিচৰা নাই, কিয়নো ইয়াৰ পূৰ্বে তেওঁ যিহেতু নকল টকাৰ লগত জড়িত হৈ আছিল বা পেৰামেডিকেলৰ লগত জড়িত বিভিন্ন 2 নম্বৰী কামসমূহৰ লগত জড়িত হৈ আছিল এই বাপি হাজৰিকা নামৰ লোকজন। আৰু এই বাপি হাজৰিকাই কি কৰে, গাঁওবাসীয়ে যেতিয়া যিসমূহ 2 নম্বৰী কামসমূহৰ বিষয়ে তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰে, তেতিয়া তেওঁলোকে বিভিন্ন ভয় দেখুৱায়, ভাবুকি দেখুৱায় ইত্যাদি দেখুৱাই বাবে তেওঁলোকে এতিয়া কিন্তু গাঁওবাসীয়ে তেওঁলোকলৈ ভয় কৰে। আৰু মই দেখাবলৈ অনুৰোধ জনাইছোঁ যিহেতু ঘৰটোৰ এটা প্ৰকাণ্ড তলা ইতিমধ্যে তেখেতলোকে আঁৰি থৈছে। এই ঘৰতে বাপি হাজৰিকা তেখেতৰ এগৰাকী বায়েক আছিল। বায়েকগৰাকী ইতিমধ্যে ঘৰত নাই আৰু এটি তলা ওলমাই থৈছে। ইয়াৰে এগৰাকী আমাৰ স্থানীয় সাংবাদিক আছে এই গাঁৱৰে। মই পোনে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কওকচোন, যিহেতু তেখেতে বাপি হাজৰিকা নামৰ যিগৰাকী লোক তেখেতে ছেক্স ৰেকেটৰ লগত জড়িত, উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেখেতে নাৰীসমূহ নি সুন্দৰী যুৱতীসমূহক নি তেখেতে যিহেতু নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত কৰায় আৰু তেখেতে অগাধ সম্পত্তি ইতিমধ্যে তেখেতে গঢ়ি তুলিছে। কি ক'ব গোটেই বিষয় বস্তুটো, যিটো আপুনি গোটেই গাঁৱৰে বাসিন্দা? নিশ্চয়কৈ মই এইখন গাঁৱৰে মোৰ বাসিন্দা ইয়াৰ অকমান আগতে, আৰু এইখন গাঁও সামৰি মই এইখন গাঁৱৰ যিটো VDP আছে VDPৰ মই প্ৰেচিডেণ্ট হয়। মই তাৰ সমান্তৰালভাৱে মই গহপুৰৰ সংবাদ জগতৰ লগতো মই জড়িত। বাপ্তি হাজৰিকাৰ আগতে বহু ঘটনা এনেধৰণে হৈ গৈছে। কালি তেওঁ যেতিয়া আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰিছে বা গ্ৰেপ্তাৰ কৰিছে, তাৰপিছতে তেওঁ বহু কলা অধ্যায় ওলাই পৰিছে। ইয়াৰ আগতে গহপুৰত এখন পেৰামেডিকেল ইনষ্টিটিউট খুলি তেওঁ ভুৱা MD হৈ পেলাই গহপুৰত তেনেদৰে এটা প্ৰচাৰ কৰিছিলে। তাৰপিছত তেওঁ নকল টকাৰ লগত জড়িত হৈ পেলাই লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষীয়ে তেওঁক আটক কৰিছিলে। এনেদৰে বহুত তেওঁ কলা অধ্যায় আছে। আমি যিহেতুকে এই মোৰ ঘৰৰ কাষে দিয়ে তেওঁ ঘৰলৈ আহিবলগীয়া ৰাস্তা, আমি দেখা পাওঁ তেওঁ যেতিয়া গুৱাহাটীৰ পৰা আহে তেওঁ গাড়ীত বহু যুৱতী নাৰী তেওঁ গাড়ীত লৈ আহে। আপোনালোকে ইতিমধ্যে ঘৰটো দেখিছে। ঘৰটো তেওঁ কি ধৰণে তেওঁ ঘৰ বনাইছে, ঘৰৰ যি সন্ধিয়া আহিলে তেওঁ বিভিন্ন ধৰণৰ ৰং বিৰঙী লাইট দেখিব। তেওঁৰ ঘৰৰ চাউণ্ড চিষ্টেম এনেকুৱা চাউণ্ড চিষ্টেম বনাইছে যাতে তাৰ ভিতৰত আপুনি কিবা কৰি থাকিলেও বাহিৰৰ কোনো ৰাইজে গম নাপায়। মানে প্ৰতিটো ৰুমতে AC আছে, মানে অত্যাধুনিক হেৰি বুলি ক'ব লাগিব। এই বাপ্তি হাজৰিকা বহু সময়ত 2 নম্বৰী ব্যৱসায়ৰ লগত জড়িত হৈ থকা আমি প্ৰত্যক্ষ কৰিছোঁ বা দেখিছোঁ। কিন্তু কালি যিহেতুকে বেপ্টিজ ইনত তেওঁক যেতিয়া এই এনেধৰণৰ নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত হোৱাত মহানগৰ আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰাৰ পিছতে তেওঁ কিন্তু বহু ঘটনাসমূহ এনেকৈ উন্মোচিত হৈ পৰিছে।
মই পুনৰবাৰ দেখাবলৈ অনুৰোধ জনাইছো বাপ্পী হাজৰিকা এই ঘৰখনৰ পৰাই গুৱাহাটীলৈ তেখেতে আৰু এই সন্দৰ্ভত পৰাগ শইকীয়া বা কিছু তথ্য আগবঢ়ালে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো।